নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি 8 ছেপ্টেম্বৰ দিন ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্মদিন, আৰু সেই জন্মদিনটিতে আমাৰ শদিয়াত জন্ম দিৱস উপলক্ষে আয়োজন কৰা দিনটোত মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ৰাজহুৱা ফিল্ডত অনুষ্ঠান পতা হৈছিল। ইমান সুন্দৰকৈ তেখেতৰ ল'ৰালি দিনৰ পৰা একেবাৰে আপোনাৰ জীৱনৰ শেষ মুহূৰ্তলৈকে কোনটো সময়ত কেনেধৰণৰ উপাধি দিছিল, তো সেইখিনিকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে এক মোৰ পৰা প্ৰায় কিমানটা হয় হিচাপ কৰিবলৈ দিগদাৰ হ'ব। প্ৰত্যেকটো উপাধি দিয়া সময়ৰ এইখিনি তেওঁৰ ছবি হয়, মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক। তো আচলতে এইখিনি সময়ত মই খুব ভাল ধৰণে দেখাব পৰা নাই, দেৰি হৈ থাকিলে। দিনৰ ভাগত খুব সুন্দৰ সাংস্কৃতিক প্ৰতিযোগিতা পতা হৈছিল, যেনে ভূপেন্দ্ৰ সংগীত আৰু ৰাভা সংগীত, বৰগীত ইত্যাদি। তো সেইখিনি দিনৰ ভাগতে হৈ গ'ল। মই হ'লেও এই সময়খিনিত আহিছিলোঁ আপোনালোকক অকণমান দেখুৱাব পৰা হ'লে ভাল হ'ব বুলি ভাবি। তো আহকচোন, মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিছোঁ। চাওক, খুব ধুনীয়া। তো চাবলৈ মানে আহা যিসকলে আহিছিলে সকলোৱে অনুভৱ কৰিব, খুব ভাল লাগিব চাবলৈ। আচলতে মই চাই আছোঁ বন্ধু বান্ধৱীসকল, চাই থাকোঁ। মই অকণমান ভিডিঅ'খিনিকো দেখুৱাবলৈ চেষ্টা কৰিম, য'ত অনুষ্ঠান প্ৰতিযোগিতামূলকভাৱে আয়োজন কৰিছিলে সেইখিনিকো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। সেইখিনি দেখুৱাব নোৱাৰোঁ, তাত যিখিনি সময়ৰ পিছত শেষ হৈছিল, শেষ হোৱা সময়ৰ পিছত কিনো হৈছিল সেইখিনিকে মই অকণমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকক চাই থাকক। কৰ্মকৰ্তালৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। লগতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ আজি আৰম্ভণি অনুষ্ঠান। এই গোটেই বছৰটো অসমৰ বিভিন্ন জেগাত, অসমৰ বুলি নহয় বিশ্বৰ বিভিন্ন জেগাত আজিৰ পৰা এই কাৰ্যসূচী আৰম্ভ হৈছে। গীত বিচাৰ কৰা আৰু পৰিৱেশন কৰা পাৰ্থক্য থাকে। আমি ভুলবোৰ বিচাৰিবৰ কাৰণে বহোঁ, কিন্তু মঞ্চত আহি পিনি নিজেই ভুল কৰোঁ। গতিকে দুটা বঢ়া কিবা হ'ব পাৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। ভূপেন হাজৰিকাদেৱ আমাৰ অসমৰ এনে এক সম্পদ, আমি তেখেতক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। বিভিন্ন প্ৰান্তত গৈ তেখেতৰ গীতখিনিৰ ওপৰত এতিয়া গৱেষণা কৰিছে, তেখেতৰ গায়ন শৈলীৰ ওপৰত গৱেষণা কৰাৰ বিভিন্ন ধৰণৰ পাঠ্যক্ৰম এতিয়া আৰম্ভ হৈছে। ভূপেন হাজৰিকাৰ এজন অকল ব্যক্তিত্বত তেওঁ এজন বিশেষ ব্যক্তি নহয়, তেখেত এজন সকলো ফালৰ পৰা তেওঁ গীত লিখা হওক, সুৰ কৰা হওক, গোৱা হওক, বিভিন্ন বিষয়ত তেওঁক চিনেমা বোলছবি জগতত কিমান অৱদান, হিন্দী গীতৰ পৰা আদি কৰি বেংগলী গীত, কোনটো ভাষাত তেখেতে গীত গোৱা নাই। জীবন তোকে বহু ধনৰ লোভে যদি মানুহ পাহৰাই, মানুহ পাহৰাই। গান বহুত দিন এনেকৈ মই মঞ্চত গোৱা নাই। আচলতে সাংসাৰিক হোৱাৰ পিছত বহুতখিনি মানে বাধাৰ বিঘিনিৰ
মাজতহে আচলতে আগবাঢ়ি যাওঁ। তথাপি মই আজি মোৰ সাহ কৰিছোঁ বুলিয়ে কওঁ, মই বহুত ষ্টেজত এনেকৈ গান গোৱা নাই। কাহানির কথা কি আজি বলে ও বুকুতে মিঠা মিঠা
ভালে রে বহু